ৰাজমোহিনী কবচ আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কবচ পিন্ধিলে। এই ৰাজমোহিনী কবচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে, সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কবচৰ বাবে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। এনেকুৱা কি পাপ আছে যিয়ে মানুহক নৰকত যোৱাত কোনেও বাধা দিব নোৱাৰে? আজি এটা ধাৰ্মিক কাহিনীৰ মাধ্যমত আমি আপোনাক জনাম যে পূজা পাঠ, দান ধৰ্ম আদি বহুত পুণ্যৰ কাম কৰাৰ পিছতো মানুহ নৰকত কিয় যায়, আৰু অত্যধিক পাপ কৰ্ম কৰাৰ পিছতো কি পুণ্যৰ বলত মানুহ স্বৰ্গৰ স্থান পায়। তেনেহ'লে আহক আৰম্ভ কৰোঁ। মধ্যদেশৰ কথা। এটা সময়তে একেলগে 5জন মানুহৰ মৃত্যু হয় আৰু তেওঁলোক গোটেইকেইটা যমলোক গৈ পায়। যমলোকৰ দৃশ্য দেখি তেওঁলোকৰ বহুত ভয় লাগে। বিশাল আকাৰৰ যমৰাজ সোণৰ সিংহাসনত বহি আছে। তেওঁৰ ওচৰত চিত্ৰগুপ্ত বহি আছে, যাৰ ওচৰত সকলোবোৰ প্ৰাণীৰ পাপ পুণ্যৰ হিচাপ আছে। যমৰাজৰ দূতে প্ৰাণীসকলক আগলৈ ঠেলি দি আছে। কিছুমান মনুষ্যই চিঞৰি চিঞৰি কান্দি আছে আৰু কিছুমান মনুষ্যই অত্যন্ত সুখী মনেৰে আগলৈ গৈ আছে। স্বৰ্গৰ দুৱাৰেৰে সুন্দৰ পোহৰ দেখিবলৈ পোৱা গৈছে আৰু নৰকৰ দুৱাৰেৰে ডগমগাই থকা অগ্নিৰ জ্বালা দেখিবলৈ পোৱা গৈছে। এই ভয়ানক দৃশ্যবোৰ দেখি সেই 5জন মনুষ্যই এজনে আনজনক ক'বলৈ ধৰিলে আৰু নিজৰ নিজৰ পাপৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। সেই 5জনৰ ভিতৰত 4জনে জীৱনত বহুত পাপ কৰ্ম কৰিছে আৰু তেওঁলোকে বুজিব পাৰিলে যে তেওঁলোকক এতিয়া নৰকত পেলাই দিয়া হ'ব। সেই 4জনৰ ভিতৰত এজন চোৰ, দ্বিতীয়টো হ'ল এজনী দুচৰিত্ৰৰ নাৰী, তৃতীয়টো হ'ল বিদ্বান পণ্ডিত, চতুৰ্থটো হ'ল এজন ৰজাৰ সৈনিক আৰু পঞ্চমজন হ'ল এজন ধনৱান খেতিয়ক। এই 5জনে নিজৰ নিজৰ কৰ্মৰ ফল ভোগ কৰাৰ বাবে প্ৰস্তুত হৈ আছে। এটা এটাকৈ সকলোবোৰ পাপী আৰু পুণ্যৰ কাম কৰা আত্মাবোৰ আগলৈ গৈ আছে। সেই 5জনে এজনে আনজনক নিজৰ পাপৰ কথা ক'বলৈ ধৰিলে। চোৰজনে ক'বলৈ ধৰিলে, মইতো নিশ্চিতভাৱে নৰকত যাম, কাৰণ মই বহুত পাপ কৰ্ম কৰিছোঁ। আনৰ ধন টকা পইচা চুৰ কৰিছোঁ, আনক কষ্ট দিছোঁ, কিন্তু এনেকুৱা মই বাধ্যত পৰিহে কৰিছোঁ। চুৰ কৰি মই মোৰ পৰিয়ালক পোহপাল দিছিলোঁ, কাৰণ মোক কোনেও কাম কৰিবলৈ দিয়া নাছিল। মোৰ ভাগ্যত চাগে বিধাতাই এইটোৱে লিখি দিছিল। সেই মই সকলোতকৈ বেছি পাপী। মোৰ পাপ কৰ্মৰ পৰা মই কেতিয়াও মুক্তি নাপাম, এইটো মই জানো। নাজানো মই কি পশুৰ ৰূপত জন্ম লাভ কৰোঁ, নাজানো যমৰাজে মোক কি শাস্তি দিয়ে। তাৰপিছত দুচৰিত্ৰৰ নাৰীজনীয়ে ক'বলৈ ধৰিলে, আমাৰ 5জনৰ ভিতৰত ময়ে সকলোতকৈ বেছি পাপী। মোতকৈ ডাঙৰ পাপ চাগে ইয়াত কোনেও আৰু কৰা নাই। যি নাৰীয়ে অনেক পুৰুষৰ সৈতে সম্বন্ধ বনাই তেওঁক নৰকতে পেলাই দিব। শাস্ত্ৰই এনেকৈয়ে কয়। সেয়েহে ময়ো নৰকত যোৱাটো নিশ্চিত, কিন্তু মই শপত খাই কৈছোঁ, মই এই পাপ জানি বুজি কৰা নাই। যেতিয়া মই সৰু আছিলোঁ তেতিয়াই এজন দুষ্ট মানুহে মোক উঠাই লৈ গৈছিল আৰু জোৰ জবস্তি এজনী বেশ্যা বনাই দিলে। মই ইচ্ছা নকৰাকৈয়ে বহুত পুৰুষৰ সৈতে সম্বন্ধ কৰিছোঁ। মই জীৱিত হৈ থকাৰ বাবে এইটোৱেই একমাত্ৰ উপায় আছিল। মই কি কৰোঁ একো উপায় বিচাৰি পোৱা নাছিলোঁ। মোৰ ইমান শক্তি নাছিল যে সেই দুষ্ট পুৰুষজনৰ সৈতে যুঁজিব পাৰিম। নাজানো কি পাপৰ ফলত মই এই জন্মত বেশ্যা হ'ব লগা হ'ল, আৰু নাজানো আগলৈ মই কি পশুৰ ৰূপত জন্ম হ'ম। মোৰ পাপ কৰ্মৰ পৰা জানিব পাৰিছোঁ ময়ো নিশ্চিত ৰূপত নৰকত যাম। তাৰপিছত ৰজাৰ সৈনিকজনে ক'বলৈ ধৰিলে, সকলোতকৈ পাপী মই হয়। মই বহুত ডাঙৰ পাপ কৰিছোঁ। মই ৰজাৰ চিপাহী আছিলোঁ, সেইবাবে মই মানুহক জোৰ জবস্তি কৰিছিলোঁ। মই কিমান মানুহক হত্যা কৰিছোঁ, কিমান যে নিৰ্দোষী মানুহক অশান্তি কৰিছোঁ। নাজানো কিমান নিৰ্দোষী মানুহক মোৰ হাতেৰে শাস্তি দিয়া হৈছে।
যমৰাজে মোক কেতিয়াও ক্ষমা নকৰে আৰু মই নিশ্চিত যে মই নৰকতে যাম। কিন্তু মই এই সকলোবোৰ পাপ জানি বুজি কৰা নাই। নিজৰ প্ৰাণৰ ভয়ত আৰু পৰিয়ালৰ ভৰণ পোষণৰ বাবে মই এই পাপ কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ ৰজাই যি কৈছিল আমি সেইবোৰ পালন কৰিব লাগিছিল। ৰজাৰ বিৰুদ্ধে কোনো সাধাৰণ মানুহে কেনেকৈ যাব পাৰে? এই সকলোবোৰ পাপ কৰ্ম কৰি মই অত্যন্ত দুখী হৈছিলোঁ আৰু মই জানিছিলোঁ যে এই পাপ কৰ্মবোৰ কৰি মই নৰকত যাব লাগিব। কিন্তু পৰিয়ালৰ মোহ মায়াত পৰি মই এইবোৰ কাম কৰিছোঁ। কিন্তু পাপ পাপেই হয়। পাপ কৰি পশ্চাতাপ কৰিলে কি লাভ হ'ব? সেয়েহে মই নৰকত যোৱাটো নিশ্চিত। তাৰপিছত বিদ্বান পণ্ডিতজনে ক'বলৈ ধৰিলে, আমাৰ এই গোটেইকেইজনৰ ভিতৰত সকলোতকৈ ডাঙৰ পাপী ময়েই হয়। তোমালোকে যি পাপ কৰিছা সেইবোৰ অজানিতে কৰিছা, তথা কোনোবাই তোমালোকক পাপ কৰিবলৈ বাধ্য কৰাইছে আৰু তোমালোকে বাধ্যত পৰি সেইবোৰ কৰিছা। কিন্তু মইতো বিদ্বান পণ্ডিত আছিলোঁ। মই সকলো সত্য অসত্য জানিছিলোঁ। মোৰ সঁচা কোনটো মিছা কোনটো সেইবোৰৰ জ্ঞান আছিল। কিন্তু তথাপিও মই ধনৰ লোভত এইবোৰ পাপ কৰিছোঁ। শাস্ত্ৰই কৈছে, যিয়ে সকলোবোৰ জানি বুজি পাপ কৰে তেওঁ নিশ্চিত ৰূপত নৰকত গৈ পৰে। মই মোৰ জ্ঞানৰ দুৰ্ব্যৱহাৰ কৰিছোঁ। মই মোৰ জ্ঞানৰ ব্যৱহাৰ মানুহক সহায় কৰাৰ বাবে কৰা নাই, বৰং মই ধন টকা পইচা উপাৰ্জন কৰাৰ বাবে ব্যৱহাৰ কৰিছোঁ। মোৰ ঘৰৰ পৰিস্থিতি অত্যন্ত গৰীব আছিল। মোৰ পিতৃয়ে ভিক্ষা মাগি খাইছিল। মই মোৰ ঘৰৰ গৰীবী দূৰ কৰাৰ বাবে ধনৰ বিনিময়ত জ্ঞান দিবলৈ চেষ্টা কৰিছিলোঁ। শাস্ত্ৰই কৈছে যে যি বিদ্বান ব্ৰাহ্মণে নিজৰ জ্ঞানৰ দুৰ্ব্যৱহাৰ কৰে তেওঁ নিশ্চিত ৰূপত নৰকত যাব লাগিব। মই মানুহক জ্ঞান দিয়াৰ বিনিময়ত তেওঁলোকৰ পৰা ধন লৈছোঁ। কেতিয়াও কাকো এনেই জ্ঞান দিয়া নাই। সেইবাবেই সকলোতকৈ ডাঙৰ পাপী ময়েই হয় আৰু ময়েই নৰকত যাব লাগিব। সেই চাৰিওজনৰ কথাবোৰ শুনি ধনী খেতিয়কজনে হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, তোমালোক চাৰিওজন দেখোন বহুত ডাঙৰ পাপী। তোমালোকে নৰকত যাবই লাগিব। তোমালোকে ঘোৰ পাপ কৰিছা। সেয়েহে তোমালোকক যমৰাজে কেতিয়াও ক্ষমা নকৰে। ইয়াত থকা মানুহৰ ভিতৰত ময়ে অকলে পুণ্যৱান আছোঁ। মই মোৰ জীৱনত বহুত পূজা পাঠ কৰিছোঁ, ব্ৰাহ্মণক দান দক্ষিণা কৰিছোঁ। মই মৃত্যুৰ পূৰ্বে গাই গৰুও দান কৰিছোঁ আৰু ঘৰৰ পৰিয়ালে মোৰ মৃত্যুৰ পিছতে মোৰ শ্ৰাদ্ধ বহুত ধুমধামেৰে পাতিব ওলাইছে। মোৰ শ্ৰাদ্ধ দান দক্ষিণা এইবোৰ কৰি আছে। সেইবাবেই মই অধিক পুণ্যৱান হয়। মোৰ 3জনী পত্নী আৰু 10জন পুত্ৰই মোৰ মুক্তিৰ বাবে উপায়বোৰ কৰি আছে আৰু মই মোৰ জীৱনত কেতিয়াও পাপ কৰ্ম কৰা নাই। আৰু যদি অজানিতে কিবা পাপ কৰাও গৈছে, মোৰ শ্ৰাদ্ধ পিণ্ড আদিৰ দ্বাৰা সেই পাপ নষ্ট হৈ যাব। মই প্ৰতিদিনে দেৱ পূজা কৰিছিলোঁ, মন্দিৰলৈ গৈছিলোঁ, ঘৰলৈ অহা অতিথিক ভোজন কৰাইছিলোঁ। সেয়েহে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে যমৰাজে মোক নৰকত পেলাই নিদিয়ে, মোক স্বৰ্গত স্থান দিব। তাৰপিছত গোটেই 5জনে লাহে লাহে আগলৈ যাব ধৰিলে আৰু যেতিয়া তেওঁলোকৰ সময় আহিল তেওঁলোকৰ পাপ পুণ্যৰ হিচাপৰ মূল্যাংকন কৰিব ধৰিলে। সকলোতকৈ প্ৰথম চোৰজনৰ পাল পৰিল আৰু চিত্ৰগুপ্তই তেওঁৰ পাপ পুণ্যৰ হিচাপবোৰ চাবলৈ ধৰিলে। কিছু সময় পাপ পুণ্যৰ মূল্যাংকন কৰাৰ পিছত যমৰাজে চোৰজনক স্বৰ্গত যাবলৈ অনুমতি দিলে। এই নিৰ্ণয়টো শুনি চোৰজনে আচৰিত হৈ গ'ল আৰু সুখী মনেৰে তেওঁ স্বৰ্গৰ দুৱাৰৰ ফালে গতি কৰিলে। তাৰপিছত পাল পৰিল দুচৰিত্ৰৰ নাৰীগৰাকীৰ। চিত্ৰগুপ্তই সেই নাৰীৰ পাপ পুণ্যৰ মূল্যাংকন কৰিব ধৰিলে আৰু কিছু দেৰি পাপ পুণ্যৰ মূল্যাংকন কৰাৰ পিছত যমৰাজে দুচৰিত্ৰৰ নাৰীগৰাকীক স্বৰ্গত যাবলৈ অনুমতি দিলে। এই বিচিত্ৰ নিৰ্ণয়টো শুনি সেই নাৰীগৰাকী বহুত আচৰিত হ'ল। তাই যমৰাজৰ নিৰ্ণয়ৰ ওপৰত বিশ্বাস কৰিব পৰা নাই আৰু তাই একো নোকোৱাকৈয়ে সন্তোষ মনেৰে স্বৰ্গৰ দুৱাৰৰ ফালে গতি কৰিলে। তাৰপিছত পাল পৰিল চিপাহীজনৰ। চিত্ৰগুপ্তই তেওঁৰো কৰ্মৰ মূল্যাংকন কৰিব ধৰিলে আৰু কিছু সময় তেওঁৰ পাপ পুণ্যৰ মূল্যাংকন কৰাৰ পিছত যমৰাজে তেওঁকো স্বৰ্গত যাবলৈ অনুমতি দিলে। এই নিৰ্ণয়টো শুনি চিপাহীজনেও আচৰিত হৈ যায় আৰু বহুত সুখী মনেৰে তেওঁ স্বৰ্গৰ দুৱাৰৰ ফালে গতি কৰিলে। তাৰপিছত 4 নম্বৰ অৰ্থাৎ বিদ্বান ব্ৰাহ্মণজনৰ পাল পৰিল। চিত্ৰগুপ্তই ব্ৰাহ্মণজনৰ কৰ্মৰ মূল্যাংকন কৰিব ধৰিলে আৰু কিছু সময় মূল্যাংকন কৰাৰ পিছত যমৰাজে ব্ৰাহ্মণজনক স্বৰ্গত যাবলৈ অনুমতি দিলে। তাৰপিছত বিদ্বান ব্ৰাহ্মণজনে ভাবিবলৈ ধৰিলে, মইতো বহুত পাপ কৰিছোঁ,
তাৰপিছতো মোক কিয় স্বৰ্গলৈ পঠাই আছে? তাৰপিছত তেওঁ সুখী মনেৰে স্বৰ্গৰ দুৱাৰৰ ফালে যাবলৈ ধৰিলে। সেই চাৰিওজনক স্বৰ্গলৈ যোৱা দেখা পাই সেই ধনৱান খেতিয়কজন বহুত দুখী আৰু বহুত ক্ৰোধিত হৈ যায়। তেওঁ ভাবিবলৈ ধৰিলে, এইটো কেনেকুৱা ন্যায়? পাপীসকলে স্বৰ্গত যাবলৈ সুযোগ পাইছে আৰু মই যে পুণ্যৰ কাম কৰিছোঁ সেইবোৰ কি হ'ব? পাপী আৰু পুণ্যৱানক একেলগে স্বৰ্গত ৰাখিব, তেনেহ'লে পুণ্য কৰাৰ কি লাভ হ'ল? তাৰপিছত ধনৱান খেতিয়কজনক যমৰ দূতে খুব জোৰেৰে ঠেলি দিলে আৰু ক'বলৈ ধৰিলে, পাপী, তই আগলৈ যা, তোক নৰকত পেলাই দিয়া হ'ব। যমৰাজে তোক ক্ষমা নকৰে। এইটো শুনি ধনৱান খেতিয়কজনে বহুত ভয় খালে আৰু ক'বলৈ ধৰিলে, মইতো স্বৰ্গত যাম, মই কোনো পাপ কৰা নাই। তাৰপিছত ধনৱান খেতিয়কজন যমৰাজৰ ওচৰত আহি থিয় হ'ল। চিত্ৰগুপ্তই তেওঁৰ কৰ্মৰ মূল্যাংকন কৰিবলৈ ধৰিলে আৰু তেওঁৰ পাপ পুণ্যৰ মূল্যাংকন কৰাৰ পিছত পাপৰ ভাগটো তেওঁৰ বেছি হ'ল। ধনী খেতিয়কজনে পুণ্যতকৈ পাপ অধিক কৰিছে। তাৰপিছত যমৰাজে ধনী খেতিয়কজনক ক'বলৈ ধৰিলে, তই দেখোন বহুত ডাঙৰ অপৰাধ কৰিছ, তই নৰকত যোৱাৰে যোগ্য। এইখিনি কথা শুনি খেতিয়কজনে ভয়তে কঁপিবলৈ ধৰিলে আৰু যমৰাজক ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, এইটো অন্যায়। মইতো জীৱনত কোনো পাপ কৰা নাই, কেৱল পুণ্যৰ কাম কৰিছোঁ। আপুনি মোক নৰকত কিয় পেলাই দিব বিচাৰিছে? আৰু মোৰ আগতে যি চাৰিজন মানুহ গৈছে তেওঁলোক দেখোন ঘোৰ পাপী। তেওঁলোকে ডাঙৰ ডাঙৰ পাপ আৰু অপৰাধ কৰিছে। তেওঁলোকক আপুনি স্বৰ্গত যাবলৈ কৈছে। আপুনি এনেকুৱা অন্যায় মোৰ লগত কিয় কৰিব ওলাইছে? যদি এনেকুৱা অন্যায় কৰে তেনেহ'লে পৃথিৱীত কোনে পুণ্যৰ কাম কৰিব? তাৰপিছত যমৰাজে ক'বলৈ ধৰিলে, হেৰ পাপী, তই যি পাপ কৰিছ সেই চাৰিজনৰ পাপতকৈ বহুত ডাঙৰ। তোৰ এটা পাপৰ কাৰণে তোৰ সকলোবোৰ পুণ্যৰ ফল নষ্ট হৈ গৈছে। যদি তই এই পাপটো নকৰিলিহেঁতেন তেনেহ'লে তই স্বৰ্গত যাব পাৰিলি হয়। কিন্তু এই পাপটো তই জানি বুজি কৰিছ, সেয়েহে তই নৰকত নিশ্চয় যাব লাগিব। সেই চোৰজনে বাধ্যত পৰি চুৰ কৰিছিল, কিন্তু সেই চোৰজনে আনৰ ভোক নিবাৰণ কৰিছিল। তেওঁ কেতিয়াও নিৰ্দোষ আৰু গৰীব ব্যক্তিৰ ঘৰত চুৰ কৰা নাই। তেওঁৰ পুণ্যৰ কাম তেওঁৰ পাপতকৈ অধিক আছিল, সেয়েহে তেওঁ স্বৰ্গত গৈছে। দ্বিতীয়তে, যিজনী দুচৰিত্ৰৰ নাৰী আছিল তেওঁ নিজ মনেৰে তেনেকুৱা কৰা নাছিল। তেওঁক জবৰদস্তি কৰিছিল আৰু তাই কেৱল নিজৰ শৰীৰটোক কষ্ট দিছে, কিন্তু বাকী কামবোৰ তেওঁ পুণ্যৰে কৰিছে। তেওঁ পশু পক্ষীবোৰক প্ৰতিদিনে দানা দিছিল, জীৱ জন্তুৰ সেৱা শুশ্ৰূষা কৰিছিল, সেয়েহে তেওঁৰ পুণ্যও পাপতকৈ ডাঙৰ আছিল। তৃতীয়জন যি চিপাহী আছিল তেওঁ ৰজাৰ আদেশ পালন কৰিছিল, কিন্তু তেওঁ বহুত পুণ্যৰ কাম কৰিছে। তেওঁ বহুত অসহায় লোকক সহায় কৰিছে, সেয়েহে তেওঁ স্বৰ্গত গৈছে। আৰু চতুৰ্থজন বিদ্বান ব্ৰাহ্মণ আছিল। তেওঁ নিজৰ জ্ঞানৰ দুৰ্ব্যৱহাৰ নিশ্চয় কৰিছে, কিন্তু তেওঁ প্ৰতিদিনে গাই গৰুক সেৱা শুশ্ৰূষা কৰিছিল, দান ধৰ্ম কৰিছিল, সেয়েহে তেওঁৰো পুণ্য পাপতকৈ অধিক আছিল। সেইবাবে তেওঁ স্বৰ্গত গৈছে। এইখিনি শুনি ধনী খেতিয়কজনে ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, এই চাৰিওজনে যি পুণ্যৰ কাম কৰিছে সেইখিনি পুণ্যটো ময়ো কৰিছোঁ, বৰং তেওঁলোকতকৈ মই বেছি পুণ্যৰ কাম কৰিছোঁ। তাৰপিছতো মই এনেকুৱা কি পাপ কৰ্ম কৰিলোঁ যাৰ বাবে মোক নৰকত দিব বিচাৰিছে? যমৰাজে ক'বলৈ ধৰিলে, হে পাপী, তই মনত কৰ, সেই দুৰ্বল বিধৱা নাৰীগৰাকীৰ ওপৰত মিছা বদনাম জাপি দিছিলি। তই কৈছিলি যে তেওঁ তোৰ ঘৰত চুৰ কৰিছে। ইয়াৰ উপৰিও তই সেই নাৰীগৰাকীৰ ওপৰত বেলেগ বেলেগ অভিযোগ দিছিলি। তাইক বেয়া বেয়া ব্যৱহাৰ কৰিছিলি, তাইৰ চৰিত্ৰক লৈ কৈছিলি, আৰু ৰজাই সেইটো সঁচা বুলি ভাবি দুৰ্বল বিধৱাগৰাকীক মৃত্যুদণ্ড দিছিল। হে পাপী, মনুষ্যই ব্ৰহ্মহত্যা, চুৰি কাৰ্য, মদিৰাপান আদি প্ৰকাৰৰ ঘোৰ পাপৰ পৰাও প্ৰায়শ্চিত্ত কৰি সেই পাপৰ পৰা মুক্ত হ'ব পাৰে, কিন্তু আনৰ ওপৰত মিছা বদনাম জাপি দিলে ইয়াৰ কোনো প্ৰায়শ্চিত্ত নাই। যিয়ে আনৰ ওপৰত মিছা বদনাম জাপি দিয়ে, সত্য কথাটো জানিও মিছা বুলি কৈ দোষ জাপি দিয়ে, তেওঁ সকলোতকৈ ডাঙৰ পাপী হয়। তেওঁৰ দ্বাৰা কৰা সকলোবোৰ পুণ্য নষ্ট হৈ যায়। সেয়েহে তই যিমান পুণ্য কৰিছ সেই পাপ কাৰ্যটোৰ বাবে সকলোবোৰ পুণ্য নষ্ট হৈ গৈছে। তাৰপিছত যমৰাজে পাপী খেতিয়কজনক দূতৰ সহায়ত নৰকত পঠাই দিলে। তাৰপিছত ধনী খেতিয়কজনে চিঞৰি চিঞৰি কান্দি কান্দি নৰকৰ দুৱাৰৰ ফালে যাবলৈ ধৰিলে। ধৰ্মৰাজে কৈছে,
কেতিয়াও কাৰো ওপৰত মিছা বদনাম দিব নালাগে। অন্যায় হৈ থকা দেখিও চাই থাকিব নালাগে। যিয়ে আনৰ ওপৰত মিছা বদনাম দিয়ে তেওঁক যমৰাজে কেতিয়াও ক্ষমা নকৰে। আশা কৰোঁ আপোনাৰ এই কাহিনীটো ভাল লাগিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ নিশ্চয় লিখিব। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।